নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডুকেশ্যন হাব চেনেলটোলৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগত আমি জড়িত হৈ আছো ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ধৰণৰ পাঠভিত্তিক আলোচনা লগতে সমূহ প্ৰশ্ন উত্তৰৰ জৰিয়তে আজি আমাৰ পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ দ্বিতীয়টো ভিডিঅ' প্ৰথম ভিডিঅ'টো আমি ডেসক্ৰিপশ্যনত লিংক দিছো তাৰ যোগেদি চাব পাৰিবা লগতে বিভিন্ন ধৰণৰ বিষয়বস্তুসমূহ আমাৰ সৈতে আলোচনা কৰিবলগীয়া থাকিলে কমেন্ট বক্স অথবা আমাৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ যোগেদি আমাৰ লগত যোগাযোগ কৰিব পাৰিবা গতিকে আহাচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে এইখিনি এটা কথা কৈ থওঁ তোমালোক যদি আমাৰ চেনেলত একেবাৰে নতুন তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে ভিডিঅ'টো ভাল পালে লাইক এটা নিশ্চয় কৰি দিবা আহা পাঠটো আৰম্ভ কৰোঁ পৰিকল্পিত বিকাশৰ ৰাজনীতিৰ দ্বিতীয় অংশৰ আলোচনা য'ত আছে মূল বিতৰ্ক বুলি কোৱাৰ লগতে আমি জানিব লাগিব যে বিতৰ্ক বুলি ক'লেনো কি কয় আসলতে পলিটিক্যাল সায়েন্সৰ বিষয়বস্তুটো আমি সমালোচনাত্মক ধাৰণাৰে চাওঁ অৰ্থাৎ কিবা এটা বিষয়বস্তু যেতিয়া বিকাশৰ কথা কোৱা হয় পৰিকল্পনাৰ কথা কোৱা হয় তেতিয়া সেই বস্তুটোত কিবা বিতৰ্ক সোমাই আছে নেকি চাওঁ এই ধৰা ইয়াৰ আগত আমি আলোচনা কৰোঁতে পাইছিলোঁ যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষি খণ্ডৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ঠিক সেইদৰে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত দ্ৰুত উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গতিকে কৃষি আৰু উদ্যোগৰ ক্ষেত্ৰত কেনে ধৰণে বিতৰ্কৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে যিসমূহ বিতৰ্কৰ আৰম্ভ হৈছে সেই বিষয়ে আমি আলোচনা কৰিম লগতে বিভিন্ন ধৰণৰ বিষয়বস্তু আলোচনা কৰিম যেটো বিতৰ্কৰ বাগজৰিলৈ আহে আজি প্ৰথম বিষয়টো হৈছে আমাৰ কৃষি বনাম উদ্যোগ কৃষি আৰু উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বিভিন্নজনে মতবাদ আগবঢ়াইছে কৃষি ক্ষেত্ৰ উন্নয়ন হ'লেহে এখন দেশৰ অৰ্থনীতি প্ৰগতি আগবাঢ়ি যায় বুলি কোৱা হয় ঠিক সেইদৰে কৃষি খণ্ডৰ লগে লগে উদ্যোগ খণ্ডৰ উন্নতিও যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ এইখিনিতে আমি চাব লাগিব যে গান্ধীবাদী অৰ্থনীতিবিদসকলে কিহৰ কথা কয় গান্ধীবাদী অৰ্থনীতিবিদসকলে প্ৰধানকৈ কৃষি খণ্ডৰ উন্নয়ন তথা কুটিৰ শিল্পৰ উন্নয়নৰ কথা কয় জে.চি. কুমাৰাপ্পা এজন ব্যক্তি যিজন ব্যক্তিয়ে এটা বিকল্প আৰ্হি গঢ়ি তুলিছিল তেওঁ কৈছিল যে গ্ৰাম্য উদ্যোগীকৰণ অৰ্থাৎ গাঁৱতেই থাকি উদ্যোগীকৰণৰ ব্যৱস্থা কৰাৰ কথা তেওঁ কৈছিল এতিয়া গ্ৰাম্য উদ্যোগীকৰণৰ কথা কোৱা জে.চি. কুমাৰাপ্পাৰ দৰে আন বিভিন্নজন ব্যক্তি আছিল যি কি কৰিছিল গ্ৰাম্য উদ্যোগীকৰণৰ কথা কৈছিল লগতে কৃষি বনাম উদ্যোগীকৰণৰ যি মূল বিতৰ্ক আছিল তাৰ বিপক্ষেও মাত মাতিছিল এতিয়া মন কৰিবা চৌধাৰী চৰণ সিং এই নামটো হয়তো তোমালোকে শুনিছা কিয়নো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত তোমালোকে যেতিয়া ৰাজনৈতিক দলসমূহৰ কিছু পৰিমাণে নাম জানিছা তেতিয়া তোমালোকে গম পাইছা যে চৌধাৰী চৰণ সিঙৰ বিষয়ে ঠিক আছে তো চৌধাৰী চৰণ সিং আছিল এগৰাকী কংগ্ৰেছ নেতা তেওঁ পিছৰ পৰ্যায়লৈ ভাৰতীয় লোকদল গঠন কৰিছিল হেতু বিষয় মন কৰিবা তেওঁ পিছৰ পৰ্যায়লৈ ভাৰতীয় লোকদল গঠন কৰিছিল এতিয়া সেই ক্ষেত্ৰত চৌধাৰী চৰণ সিঙে এটা প্ৰস্তাৱ আগবঢ়াইছিল তেওঁ কৈছিল কৃষিক ভাৰতৰ পৰিকল্পনাৰ মুখ্য বিষয় হিচাপে ল'ব লাগে বুলি এতিয়া যদি আমাৰ প্ৰশ্ন আহে যে কৃষিক ভাৰতৰ পৰিকল্পনাৰ মুখ্য বিষয় হিচাপে ল'বলৈ কোনজন ব্যক্তিয়ে মত পোষণ কৰিছিল উত্তৰটো হ'ব চৌধাৰী চৰণ সিং এইখিনিতে আমি আন এজন ব্যক্তিৰ কথা পঢ়ি লওঁ সেইটো হৈছে জে.চি. কুমাৰাপ্পা এতিয়া জে.চি. কুমাৰাপ্পাৰ মূল নাম কি আছিল কোৱেশ্চনটো লিখিবা জে.চি. কুমাৰাপ্পাৰ মূল নাম কি আছিল উত্তৰটো হ'ব জে.চি. বাৰ্নিলিউছ জে.চি. বাৰ্নিলিউছ নেক্সট কুৱেশ্চনটো লিখিবা ইকনমিক অফ পাৰ্মানেন্স গ্ৰন্থখনৰ লিখকগৰাকীৰ নাম কি উত্তৰ হ'ব জে.চি. কুমাৰাপ্পা এতিয়া আমি আমাৰ মেইন পইণ্টলৈ আহিছোঁ য'ত আমাৰ মূল বিতৰ্ক কৃষি বনাম উদ্যোগ ঠিক আছে এইখিনিতে মন কৰিবা যে যেতিয়া ব্যক্তিসকলে কৃষি খণ্ডৰ উন্নয়নৰ কথা কয় সেই ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ বিষয় আহে যে ঔদ্যোগিক উৎপাদনৰ কথা ঔদ্যোগিক উৎপাদন যদি বৃদ্ধি হয় উদ্যোগৰ পৰিমাণ যদি বৃদ্ধি হয় তেতিয়াহ'লে কি হয় দৰিদ্ৰতাৰ পৰা মানুহ মুক্তি হয় বুলি কোৱা হয় গতিকে এই ক্ষেত্ৰত কৃষি খণ্ড আৰু উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন ধৰণে বিভিন্নজনে মতবাদ আগবঢ়াইছিল লগতে তেওঁলোকে বিভিন্ন ধৰণৰ
বিষয়বস্তু অৱগত কৰিছিল য'ত তেওঁলোকে কৃষিখণ্ড তথা উদ্যোগ খণ্ডৰ লগত মূল বিতৰ্কলৈ আহিছিল বুলি কৈছে নেক্সট পইণ্টটো হৈছে ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড বুলি কোৱাৰ লগে লগে আমি বস্তুটো বুজিব লাগিব যে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত বিষয়বস্তুবোৰ হৈছে আমি যিবোৰ পাব্লিক প্ৰপাৰ্টি বুলি কওঁ যিবোৰ পাব্লিকৰ বস্তু বুলি কওঁ এই ধৰি লোৱা তোমালোকৰ বিদ্যালয়খন অৰ্থাৎ চৰকাৰী বিদ্যালয়খন এইখিনিতে মই তোমালোকক বিষয়বস্তুটো বুজাই দিছোঁ যে চৰকাৰী বিদ্যালয়খন হৈছে ৰাজহুৱা খণ্ড আৰু যিবোৰ আমি প্ৰাইভেটত পঢ়োঁ প্ৰাইভেট কলেজবোৰত তোমালোকে পঢ়িছা প্ৰাইভেট স্কুলবোৰত তোমালোকে পঢ়িছা যদি পঢ়িছা সেই শিক্ষাখণ্ডটো কলে গুচি গৈছে ব্যক্তিগত খণ্ডলৈ এটা কৃষি বুলি কোৱাৰ লগে লগে যদি সামগ্ৰিকভাৱে ৰাজহুৱাভাৱে বস্তুটো কৰা হয় তেতিয়াহ'লে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত হ'ব আকৌ ব্যক্তিগত খণ্ডলৈ কেনেকৈ যাব যদি সেই বস্তুটো আমি কোনোবা এজন ব্যক্তিৰ অন্তৰ্গত হিচাপে কাম কৰিছোঁ ঠিক আছে এতিয়া ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ড দুইটা য'ত মিলি যায় তাক কোৱা হয় মিশ্ৰ অৰ্থনীতি ঠিক আছে কোৱেশ্যনটো লিখি লোৱা যে মিশ্ৰ অৰ্থনীতি বুলিলে কি বুজা মিশ্ৰ অৰ্থনীতি বুলিলে কি বুজা উত্তৰটো লিখিবা য'ত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডক সমানে প্ৰাধান্য দিয়া হয় তাকে মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় এতিয়া কেতিয়াবা কুৱেশ্যন লিখিবলৈ আহে যে ৰাজহুৱা খণ্ডক সমৰ্থন কৰা কেইজনমান ৰাজনীতিবিদৰ নাম লিখা বা ৰাজনৈতিক নেতাৰ নাম লিখা উত্তৰটো হ'ব লাল বাহাদুৰ শাস্ত্ৰী অজিত প্ৰসাদ জৈন কৈলাশনাথ কাঞ্জু জগজীৱন ৰাম টি কৃষ্ণমাচাৰী চৰণ সিং গুলজাৰিলাল নন্দ আৰু BK কেশকাৰ এওঁলোক হৈছে ৰাজহুৱা খণ্ডৰ সমৰ্থক ইয়াৰে অন্ততঃ দুজন হ'লেও তোমালোকে মনত ৰাখি থবা নেক্সট আমি আহিছোঁ যে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ পৰিণতিসমূহ এই বিষয়বস্তুবোৰ চোৱা যেতিয়া ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ আমি আলোচনা কৰিছোঁ তেতিয়া আমি চাব লাগিব যে আমি কোনটো খণ্ডৰ পৰা আমি উন্নতি লাভ কৰিছোঁ বা কোনটো খণ্ডৰ পৰা আমাৰ উন্নতি হৈছে এতিয়া গুৰুত্বপূৰ্ণ পৰিণতি বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ বিষয়বস্তু ইয়াত আলোচনা কৰা হৈছে এই ধৰি লোৱা তোমালোকে কৃষি খণ্ডৰ বিষয়ে যেতিয়া আলোচনা কৰিছিলা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষি খণ্ডৰ উন্নয়নৰ বিষয়ে আমি তাত পাইছিলোঁ আকৌ দ্ৰুত ঔদ্যোগিকৰণৰ কথা আমি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত পাইছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কৃষি বনাম ঔদ্যোগিক খণ্ডৰ কথা পাইছিলোঁ আৰু ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ডৰ কথা পাইছিলোঁ এই বিষয়বস্তুবোৰে আমাৰ কেনেধৰণৰ পৰিণতিৰ সৃষ্টি কৰিছে সেই বস্তুটো আমি এতিয়া পঢ়িব লাগিব এতিয়া ফাৰ্ষ্ট পইণ্টটোৱে কৈছে বুনিয়াদ অৰ্থাৎ ফাউণ্ডেশ্যনছ এই বিষয়বস্তুবোৰে আমাৰ পৰিকল্পনা কৰি কেনেকৈ বিকাশ কৰিব পৰা যায় সেই বিষয়েনো কি কয় এতিয়া চাবাচোন পৰিকল্পনা কৰি যেতিয়া বিকাশৰ গতিৰে আগবঢ়া হয় সেইটো সদায় চৰকাৰী খণ্ডৰ বিষয়বস্তু হ'ব লাগিব অথবা ব্যক্তিগত খণ্ডৰ বিষয়বস্তু হ'ব লাগিব তাত কিন্তু মুনাফা থাকিব লাগিব অৰ্থাৎ লাভালাভ থাকিব লাগিব একো লাভালাভ নোহোৱাকৈ কিবা এটা বিষয়বস্তু বিকাশ কৰিবলৈ চেষ্টা কৰাটো অসাৰ্থক বিকাশ হ'ব লাগিব অৰ্থনৈতিক বিকাশ হ'ব লাগিব ৰাজনৈতিক বিকাশ হ'ব লাগিব গতিকে তাৰ বুনিয়াদটো তাৰ ফাউণ্ডেশ্যনটো গুৰুত্বপূৰ্ণভাৱে এটা খুব প্ৰয়োজনীয় এটা বিষয়বস্তু হোৱা উচিত যে আমি তাৰ বুনিয়াদটো অৰ্থাৎ আধাৰশিলাটো কেনেকৈ স্থাপন কৰিছোঁ সেই বস্তুটো গুৰুত্বপূৰ্ণ এই বস্তুটো এইকাৰণে তোমালোকে জানিব লাগিব যে কিবা এটা বিষয়বস্তুৰ যেতিয়া বুনিয়াদটো কেনেকুৱা হয় আধাৰশিলাটো কেনেকুৱা হয় সেই বস্তুটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এবাৰ নেক্সট পইণ্টলৈ আহিছোঁ ভূমি সংস্কাৰনো কি চোৱা ভূমি সংস্কাৰ হৈছে এনেকুৱা এটা বিষয়বস্তু য'ত আমি দুটা শব্দ একলগ কৰি পাইছোঁ ইয়াৰে এটা হৈছে ভূমি আৰু আনটো হৈছে সংস্কাৰ হয়নে এতিয়া ভূমি মানে কি জানা মাটি হয়নে আৰু সংস্কাৰ মানে তোমালোকে জানা যে গুণগত মান উন্নত কৰাৰ এটা বিষয়বস্তু এটা ভূমি সংস্কাৰ বিষয়বস্তুটোনো কিয় আহিল বা কিহৰ লগত ভূমি সংস্কাৰ বিষয়বস্তুটো জড়িত হৈ আছে ভূমি সংস্কাৰ বিষয়বস্তুটো জড়িত হৈ আছে মাটিৰ লগত জমিদাৰী পথাৰ লগত অনথা আৰু এটা বিষয়বস্তুৰ লগত যে যোনসকল ব্যক্তি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে এতিয়া আমি পাওঁ যে কৃষি সম্পৰ্কীয় যিবোৰ আঁচনি বা নীতি
এই নীতিবোৰ কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা উচিত এই গ্ৰহণ কৰা কোনে কৰিব লাগিব ৰাজনীতিবিদসকলে এই ক্ষেত্ৰত ভূমিৰ লগত জড়িত বিভিন্ন ধৰণৰ যিবোৰ আঁচনি আছে সেই আঁচনিবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এতে কোৱা হৈছে যে কৃষি খণ্ডত সেই সময়ছোৱাত বুলি যে কৈছে সেই সময়ছোৱাত গুৰুত্ব সহকাৰে ভূমি সংস্কাৰ প্ৰচেষ্টা চলোৱা হৈছিল এইবোৰৰ ভিতৰত ঔপনিবেশিক সময়ৰ জমিদাৰী ব্যৱস্থাৰ বিলোপ কৰাটো বোধ কৰোঁ আটাইতকৈ তাৎপৰ্যপূৰ্ণ সফল আছিল অৰ্থাৎ আমি যেতিয়া ভূমি সংস্কাৰৰ কথা পঢ়োঁ তেতিয়া আমি এটা বস্তু জানিব লাগিব যে জমিদাৰী প্ৰথা কি বা জমিদাৰী ব্যৱস্থা কি জমিদাৰী ব্যৱস্থা হৈছে এনেকুৱা এটা ব্যৱস্থাপনা য'ত জমিদাৰসকলে যোনসকল ব্যক্তিয়ে প্ৰকৃতাৰ্থ পথাৰত গৈ খেতি কৰে সেইসকলৰ ওপৰত গুৰুত্বপূৰ্ণ তেওঁলোকৰ প্ৰভুত্ব চলায় অৰ্থাৎ কৃষকসকলক তেওঁলোকে কোনো ধৰণৰে একো মুনাফা ল'বলৈ নিদিয়ে তেওঁলোকে মুনাফাটো ল'ব কৃষকসকলে মাত্ৰ কি কৰিব লাগিব খেতি কৰিব লাগিব খেতিৰ পৰা তেওঁলোকে এটা হাজিৰা দিব এই ধৰণৰ বিষয়বস্তুটো নোহোৱা কৰা হৈছিল ভূমি সংস্কাৰ কৰি ঠিক আছে এইটো বস্তু মনত ৰাখি থবা নেক্সট আমি পঢ়িম যে খাদ্য সংকট মানে কি এটা একদম গুৰুত্বপূৰ্ণ বিষয়বস্তু কাৰণ খাদ্য সংকট আমি এতিয়া কৰোনা মহামাৰীৰ সময়ত যেতিয়া ঘৰতে সোমাই আছো তেতিয়া আমি বিষয়বস্তুটো বুজি পাইছো যে খাদ্য নোহোৱা হৈ গ'লে অথবা শাক-পাচলি নোহোৱা হৈ গ'লে আমাৰ কেনে ধৰণৰ অৱস্থাৰ সৃষ্টি হয় এটা মন কৰিবলগীয়া কথাটো হৈছে খাদ্য সংকট কেতিয়া হৈছিল খাদ্য সংকট হৈছিল একদম গুৰুত্বপূৰ্ণ চনটো হৈছে 1965 চন যেটা সেউজ বিপ্লৱ হৈছিল তোমালোকে পঢ়িবলৈ পাবা পিছৰ পৰ্যায়ত যে কিমান চনত সেউজ বিপ্লৱ হৈছিল 1965 চনত সেই সময়ত গোটেই দেশখনত তীব্ৰ খৰাং হৈছিল যাৰ ফলস্বৰূপে কি হৈছিল গভীৰ খাদ্য সংকটে দেখা দিছিল উৎপাদনে যদি নহয় তেনেহলে কি কাৰণে মানুহে খাব পাৰিব কেনেকৈ খাব পাৰিব গতিকে সেই সময়ত গুৰুত্বপূৰ্ণ এটা অৱস্থাৰ সৃষ্টি হৈছিল সংকটৰ সৃষ্টি হৈছিল তাকে কোৱা হয় খাদ্য সংকটৰ সৃষ্টি 1965 দুটা চন ধৰি হৈছিল 1965 পৰা 1967 এই বস্তুটো মন কৰিবা এই বস্তুটো এইটো কাৰণে ইম্পৰ্টেন্ট হৈ গৈছিল তাৰ পিছতে সেউজ বিপ্লৱ হৈছিল আৰু বিভিন্ন ধৰণৰ বিপ্লৱ আছে হেতু আমি আলোচনা কৰিম পিছৰ পৰ্যায়ত প্ৰথমে আমি এই খাদ্য সংকটৰ বিষয়ে অকণমান জানিলো সেই চনত যেটো 1965 চনত হৈছিল পৰৱৰ্তী পৰ্যায়ত 1967 লৈ গৈ আছিল 1967 চনত বিহাৰত মৃত্যুৰ সংখ্যা কিমান হৈ গৈছিল জানানে 34% ইমানেই বেছি হৈ গৈছিল 34% লোক মৃত্যু মুখত পৰিছিল খাদ্য সংকট খাবলৈ অভাৱ ঠিক আছে এই বস্তুবোৰ সেই কাৰণে আমি জানিব লাগিব এতিয়া তোমালোকক এই মাত্ৰ কলো যে সেউজ বিপ্লৱৰ কথা আমি পঢ়িম এতিয়া সেউজ বিপ্লৱ কৰ পৰা হৈছিল কিয় হৈছিল সেই বিষয়ে আমি অকণমান জানি লওঁ ঠিক আছে সেউজ মানে সেউজীয়া বিপ্লৱ মানে তো তোমালোকে জানাই কিবা এটা বিষয়বস্তুৰ প্ৰতিবাদ অথবা সেই বিষয়বস্তুটোৰ উন্নয়ন কৰিবৰ কাৰণে যেটো আমি প্ৰতিবাদ কৰোঁ সেউজ বিপ্লৱ হৈছিল আৰম্ভণিতে তোমালোক অকণমান কৈ দিছো যি সময়ত ভাৰতবৰ্ষত অৰ্থনৈতিক নীতি সলনি কৰা হৈছিল খাদ্য শস্যৰ যোগান পৰ্যাপ্ত পৰিমাণে হোৱা নাছিল পিছপৰা অঞ্চল কৃষকসকলক লৈ যিসকল ব্যক্তিয়ে পৃষ্ঠপোষকতা কৰিছিল সেইসকলে একো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হোৱা নাছিল অৰ্থাৎ কি হৈছিল সেই সময়ত খাদ্য সংকটে দেখা দিছিল সেয়েহে এটা উচ্চ পৰ্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল চৰকাৰে উচ্চ উৎপাদনক্ষম বিভিন্ন বীজ সাৰ কীটনাশক দ্ৰব্য আৰু উন্নত জলসিঞ্চন বিশেষ ৰেহাই হাৰত যোগানৰ ব্যৱস্থা কৰিছিল কৰি চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰী এটা নিৰ্দিষ্ট দামত ক্ৰয় কৰাৰ নিশ্চয়তা প্ৰদান কৰিছিল সেই বস্তুটোৱে সেউজ বিপ্লৱৰ আৰম্ভ আছিল ঠিক আছে আমাৰ সেউজ বিপ্লৱৰ বিষয়ে আহে চমুটুকা আহে মন কৰিবা সেই কাৰণে সেউজ বিপ্লৱৰ বিষয়ে তোমালোকে জনাটো নিতান্তই প্ৰয়োজন এটা নেক্সট কোৱেশ্চনটো লিখিবা সেউজ বিপ্লৱে প্ৰধানকৈ কোন কেইখন ৰাজ্যক চুই গৈছিল উত্তৰটো হ'ব পাঞ্জাব হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন লিখিবা সেউজ বিপ্লৱৰ দুটা গুৰুত্বপূৰ্ণ প্ৰভাৱ লিখা নাম্বাৰ 1 লিখিবা দৰিদ্ৰ কৃষক আৰু ভূশ্ৰামিকসকলৰ মাজত থকা তীব্ৰ বিৰোধৰ ফলত বামপন্থী সংগঠনসমূহে দৰিদ্ৰ কৃষকসকলক সংগঠিত কৰাৰ
অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল নেক্সট পইণ্টটো লিখিবা মধ্যৱৰ্তী শ্ৰেণীৰ কৃষকৰ উত্থান হৈছিল এই দুটা সেউজ বিপ্লৱৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ গুৰুত্বপূৰ্ণ এতিয়া আমি নেক্সট জানিব লাগিব শ্বেত বিপ্লৱ কি শ্বেত বিপ্লৱ কাৰ লগত জড়িত উত্তৰটো লিখিবা শ্বেত বিপ্লৱ গাখীৰ উৎপাদনৰ লগত জড়িত মন কৰিবা যে শ্বেত বিপ্লৱ কাৰ লগত জড়িত গাখীৰ উৎপাদনৰ লগত জড়িত সেউজ বিপ্লৱ খেতিৰ লগত জড়িত কৃষি কাৰ্যৰ লগত জড়িত আৰু শ্বেত বিপ্লৱ কাৰ লগত জড়িত গাখীৰ উৎপাদনৰ লগত জড়িত এটা তোমালোকে সকলোৱে আমুল খাবলৈ পাইছা হয়নে এই আমুলৰ আৰম্ভণিটো কথা অকণমান জানি লোৱা আমুল হৈছে গুজৰাটৰ আনন্দ নামৰ এখন নগৰত গঢ়ি উঠা দুগ্ধজাত সমবায় আন্দোলন এই যে আমুল খাই আছা তোমালোকে দ্য টেষ্ট অফ ইণ্ডিয়া আমুল হয়নে সেই আমুলটো কি হৈছিলে এটা আন্দোলনৰ ফলস্বৰূপেহে আচলতে এতিয়া বৰ্তমান সময়তো আমুল চলি আছে ইয়াত 25 লাখ দুগ্ধ উৎপাদকে অংশগ্ৰহণ কৰিছিলে মন কৰিবা গুৰুত্বপূৰ্ণ আমুলৰ উদাহৰণটো গ্ৰাম্য উন্নয়ন আৰু দৰিদ্ৰতাৰ নিবাৰণৰ বাবে অতি উপযুক্ত আছিলে এটা আমাৰ প্ৰশ্ন আহে কেতিয়াবা যে গ্ৰাম্য উন্নয়ন আৰু দৰিদ্ৰতা নিবাৰণৰ বাবে গঢ়ি উঠা শ্বেত বিপ্লৱৰ এটা উদাহৰণ দিয়া উত্তৰটো হ'ব আমুল ঠিক আছে এতিয়া নেক্সটটো চোৱা কিমান চনত অপাৰেশ্যন ফ্লাড নামৰ গ্ৰাম্য বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল উত্তৰ হ'ব 1970 চনত 1970 চনত এই ধৰণৰ বিভিন্ন ধৰণৰ আঁচনিসমূহ কি কৰা হৈছিলে গ্ৰহণ কৰা হৈছিলে আমি নেক্সট পইণ্টটো পঢ়িম শেহতীয়া বিকাশ মানে বৰ্তমান সময়তনো কেনেকৈ বিকাশ হৈ আছে কি কথা ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ আমি কুৱেশ্যন লিখি লওঁ ফাৰ্ষ্ট কুৱেশ্যনটো লিখিবা কিমান চনত ব্যক্তিগত বেংক সমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এইটো 1967 চনৰ পিছত ঠিক আছে কেইটা বেংক কৰা হৈছিলে 14টা বেংক মনত ৰাখিবা এইটো আহে কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 14টা বেংক 1967 চনৰ সময়ছোৱাত 14টা বেংক কি কৰা হৈছিলে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে এটা শেহতীয়া বিকাশৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ ঠিক আছে মন কৰিবা নেক্সট আমি এটা গুৰুত্বপূৰ্ণ বিকাশ এইখিনিতে এটা কথা কৈ থওঁ তোমালোকৰ যদি কিতাপত নাই যে LPG লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লবেলাইজেশ্যন এই বিষয়বস্তু কেইটা 1991 চনত মনমোহন সিঙৰ নেতৃত্বত কিন্তু শেহতীয়া বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ উদাহৰণ য'ত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে গতিকে ভাৰতীয় অৰ্থনীতিত পৰিকল্পিত বিকাশৰ আৰ্হিটো এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয় কিয়নো এই যে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে তোমালোকৰ নিশ্চয় আছে যে পঞ্চবাৰ্ষিক পৰিকল্পনা যে আৰম্ভ হৈছিলে সেই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ 5 বছৰৰ কাৰণে কৰা হয় আৰু সেই পৰিকল্পনাসমূহৰ ভিত্তিতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক বিকাশৰ সূচনা কৰা হয় সেই বস্তুটো মন কৰিবা আজি পাঠভিত্তিক আলোচনাসমূহ দিলোঁ নেক্সট ক্লাছত আমি ইয়াৰ পাঠভিত্তিক শৰ্ট কুৱেশ্যনসমূহ দি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ তোমালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিবা লগতে আমাৰ চেনেলটো নতুন হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে তোমালোকে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট অতি সোনকালে পাব পাৰা প্লিজ ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল থ্যাংক ইউ so much thanks for watching